কৃষ্ণ বাপ বান্ধৱ আই মাতৃ সমস্ত বন্ধু বান্ধৱীসকল আপোনালোকক ববিতা ফুকন চেনেললৈ অতি আদৰেৰে স্বাগতম জনাইছোঁ। নামঘৰৰ ভাগৱত অনুষ্ঠান শেষত পাব, চাব দেই শেষলৈকে। কি বনালোঁ নামঘৰলৈ যোৱাৰ আগত আৰু দুখনমান ৰেচিপিও শ্বেয়াৰ কৰিবলৈ লৈছোঁ, অলপ চাব আপোনালোকে দেই। পহা বনাইছোঁ, পহাৰ লগত খাবলৈ এয়া বনাইছোঁ, বহুত সুন্দৰ হয়, বহুত টেষ্টি মানে। এতিয়া মই এইখিনি ধুনীয়াকৈ ভাজি আছোঁ, খুব ভাজিব লাগিব, খুব মানে লৰাব লাগিব এই বস্তুটো। ইয়াত বেলেগ একো নাই, ইয়াত আছে জলকীয়া, আদা, নহৰু, পিঁয়াজ সকলোখিনি পিচি লৈছোঁ, লগত ধনিয়া পিচি লৈ পেলানি তেলত দি ভাজি আছোঁ। এইখিনি পহাখিনি ধুই মেলি ৰেডি কৰি থৈছোঁ, লগত আলু বইল কৰি দিছোঁ। এনেকৈ আলু বইল কৰি দিব লাগে, বহুত ধুনীয়া হয়। আৰু তাত কি দিম, কেনেদৰে বনাম চাব। আৰু ভাতো বনাইছোঁ অলপ, পনীৰ বনাইছোঁ বাদামৰ লগত, বাদাম আৰু বিলাহী, আৰু দালি অলপ, ধেৰ বনোৱা নাই। এইটো হ'ল চেংমৰা ফ্ৰাই, চেংমৰাটো আজি ফ্ৰাইকৈ বনাইছোঁ। বহুত ভাল হয় চেংমৰা, বিষৰ কাৰণেও বহুত কাৰণত ভাল। আৰু কি বনাইছোঁ শেষত একেলগতে দেখুৱাম। আৰু লগত এইটো ভোট জলকীয়া, ঘৰৰ ভোট জলকীয়া দেই, মই দেখুৱাই দিম ভোট জলকীয়াখিনি আপোনালোকক। আৰু এইটো লৰাই আছোঁতো বহুত লৰাব লাগিব, ভাজিব লাগিব, মছলাটো মানে ভাজি থাকিব লাগিব। আৰু তেলটো সৰহকৈ দিব লাগে, মই আৰু বেছি তেল দিয়া নাই, মানে দিছোঁ আৰু জোখ এটাত, কিন্তু বহুত বেছিকৈ দিলে বেছি ভাল হয়। আৰু এইখিনি পিছা ইনগ্ৰিডিয়েণ্টছখিনি পিছা মিক্সি জাৰটোতে আৰু অলপ পানী লৈ দি দিছোঁ। তেলতে এনেকৈ ভাজি থাকিব পাৰিলে ভাল আৰু। মই অলপ পানী দি ভাজি আছোঁ, তেলটো দিলোঁ আৰু এটা জোখত, হেৰিও দিয়া নাই। এয়া পিঁয়াজ কাটি থৈ দিছোঁ পহাখিনিৰ কাৰণে, এইটো হিলাই আছোঁ আৰু মুঠতে হিলাই থাকিব লাগিব তেলটো নোলোৱালৈকে। যিমানেই ভাজে সিমানেই ভাল হয়। ইয়াতে এতিয়া দি দিলোঁ কি জানেনে, সৰু আলুটো, মই আলু মানে বাছি লৈছোঁ সৰুকেইটা, এয়া দি দিছোঁ। কিয় মানে ইয়াত লাগিছিলে এতিয়া চলেটো লাগিছিলে, চলেটো নাই। যি নহওক যিকোনো বুট হোৱা হ'লেও হয় মানে। কাবুলী বুটটো তিয়াই থ'লে ইমানটোৱে হৈ যায় দেখোন। এয়া কি কৰিলোঁ জানেনে, মই আপোনালোকক তেলটো দেখাবলৈ পাহৰি থাকিলোঁ। ইয়াত চাদা তেল আৰু ঘি দিছিলোঁ, তাতে দি দিছিলোঁ ইলাচি, আৰু দিছিলোঁ এই পিঁয়াজখিনি যে কাটি থৈছিলোঁ, পিঁয়াজখিনি দিছিলোঁ। দি পেলাই এতিয়া তিয়াই ধুনীয়াকৈ ধুই টুকি ৰখা পহাখিনি দি দিলোঁ। আলুটো অলপ তেলতো সিলাই ল'ব পাৰে, মই লোৱা নাই, একেবাৰে ওপৰতে দি দিলোঁ, বইল কৰি ল'লোঁ কুকাৰত। ইয়াত আলুটো দিব লাগে, বহুত ভাল হয়। আৰু দুটামান ইনগ্ৰিডিয়েণ্টছ দিম, বিৰাটে টেষ্টি হয়। বাহিৰততো এইবিলাক বহুত বেছি চলে, কিছু জেগাত। পানী দি দিছোঁ, মই বাহিৰৰ ৰেচিপি হয় আচলতে, কিন্তু এতিয়া পানী দি দিছোঁ ন, বনাই খাই পানী দি এতিয়া উতলাই ভাবিলোঁ শ্বেয়াৰ কৰোঁ, হৈ গ'ল সেইকাৰণে উতল অহা নাই লগে লগে। কিন্তু এইটোত অকল গৰম পানী, আৰু হিলাই থাকিব লাগিব, গৰম পানী দিব লাগিব। বাহিৰৰ টেষ্টটো পাবলৈ হ'লে ইয়াত ধৰক পহাৰ লগত খাবলৈ যে বনাই আছোঁ ৰেচিপিখন, তাত মানে আৰু কিবাকিবি মছলা দিব লাগে, মই দিয়া নাই। আমি যিবিলাক ইউজ কৰোঁ সেইখিনিয়ে দিছোঁ। অকণমান চলে মছলা, কিটচেন কিং, জিৰা এনেকৈ দিছোঁ মই। আৰু এয়া পহাখিনি এতিয়া ইয়াত দি দিলোঁ নৰসিংহ পাত। এতিয়া ইয়াত আকৌ কি দিব লাগে জানেনে, এইটো বিলাহীটো পিচকৈ কাটি দি দিছোঁ। এতিয়া কেইমিনিটমান উতলিলেই আমাৰ ৰেডি হৈ যাব, পহাৰ লগত খাবলৈ ৰেডি হৈ যাব। এইখিনি বনোৱা মই দেখুওৱা নাই আৰু, পনীৰ চনীৰ ৰেচিপি দিয়াই হয়, কিন্তু সেইটো আজি যেনিবা পনীৰটো বাদামৰ লগত বনাইছোঁ, বাদাম বিলাহী। ছাবস্ক্ৰাইব নকৰা সকলে, যোনে নতুনকৈ আহিছে চেনেললৈ, ছাবস্ক্ৰাইব কৰিব দেই। আপোনালোকে ভিডিঅ'বিলাক নাপায় নি বাৰু, নাচায় মোৰ ভিডিঅ'বিলাক সদায়? চাবচোন ভিডিঅ'বিলাক, আপোনালোকৰ সঁহাৰি অবিহনে একো নাই ন, চাই দিব, ভাল লাগে। এয়া আজি ৰাতিপুৱা গ'লোঁ নামঘৰলৈ, আকৌ দোকান এখন অপেনিঙলৈ মাতিছিলে, অপেনিঙলৈ তালৈও গ'লোঁ, সেয়াও অকণমান দেখুৱাইছোঁ, চাব আপোনালোকে। ইয়াত এতিয়া আমি খাই মেলি ল'ম, খাই মেলি লৈ ওলাই মেলি নামঘৰ যাম। অকণমান সময় আছে আৰু যাবলৈ নামঘৰলৈ। আপোনালোকে ভিডিঅ'বিলাক চাব, প্ৰথমৰ পৰা শেষলৈকে চাব দেই ভিডিঅ'টো। ছোৱালীয়ে চব নাখায়, চালে আপোনালোকক বাঢ়িছোঁ নাহিবা এইডোখৰলৈ, তুমি অসুবিধা হৈ আছা নহয়। ঢেকীয়া অলপ খাব বাৰু দেই।
कुछ नहीं खाती मेन बस्तुটোৱে নিদিলোঁ মই এতিয়া দি দিম ভাজিলৈ এইটো নিদিলে একেবাৰে আধৰুৱা হৈ আছিলে আৰু ভাজিছোঁ কি পাহৰিলোঁ আধৰুৱা হৈ আছিলে দিয়া নহ'লে যে এতিয়া এনেকৈ ভাজি লৈছোঁ পাহৰিলোঁ নহয় দিয়া থৈ দিয়াতে থাকিলে বস্তুটো পাহৰি গৈছোঁ এতিয়া মিলাই দিম কি লাগে দেহা এইটোৱে পাহৰি গৈছোঁ দেই সঁচাকৈ মেইন ইনগ্ৰিডিয়েণ্টছ এইটো দিবই লাগিব এইটো তেতিয়াহে ভাল হয় নিদিয়াকৈও খাব পাৰে এতিয়া লাহেকৈ হেৰি কৰি থাকোঁ আৰু এতিয়া অলপ কেনেকুৱা লাগিছে খাওক কওকচোন জনাব দেই কমেণ্ট কৰি প্ৰথম মানে পঢ়াখিনি বহা হৈছে আৰু ৰেচিপিখনৰ লগত তাৰপৰা লৈ খাই থকা হ'ব আৰু এনেদৰেই এতিয়া আমি খাই লওঁ তাৰপিছতে ওলাই মেলি নামঘৰলৈ যাম নামঘৰ পালোহি এয়া আহি পালোঁ নামঘৰ একেৰাহে বতৰ বেয়া হৈ আছে ন আজি আমাৰ আঞ্চলিক ভাগৱতো আছে কিছুসকল ৰাইজ আঞ্চলিক ভাগৱতলৈ গৈছে সেইকাৰণে অলপ ভকতসকল কম বতৰো বেয়া আসন ভাগি চাওকচোন ইমান সুন্দৰভাৱে চৈতন্য হৈ আছে ভগৱান একেবাৰে বিৰাজমান হৈ আছে চাওক ইমান ধুনীয়া লাগিছে নহয়নে অত্যাধিক আচলতে জানে বিশ্ব চৰাচৰৰ গৰাকী হৈছে ঈশ্বৰ সেই বেদ উচ্চাৰণে নাহি যেন একো অধিকাৰ আমি শুদ্ধ আমি আমাৰ বেদবোৰ আমাৰ মনতে কৈ আছোঁ তাৰমানে জন্ম যায়টো সূত্ৰ সংস্কাৰ দিব উৎসৱ তাৰমানে জন্ম হৈ অহাৰ লগে লগে মানুহটো শুদ্ধ হৈ যায় সংস্কাৰ বীজ উৎসৱ গ্ৰহণ কৰাৰ পাছতে তেওঁ আচলতে বীজত্ব প্ৰাপ্ত হৈছে বীজলৈ ৰূপান্তৰিত হৈছে তাৰপিছতে ব্ৰহ্মলৈ উন্নীত হৈ যায় ব্ৰহ্মম জানন্তি ব্ৰাহ্মণ গতিকে আমাৰ জীৱনৰ কালছোৱাতে আমি এইকেইটা কথা আলোচনা কৰিব পাৰোঁ যেনে জন্ম হৈ অহাৰ লগে লগে সূৰ্য আৰু সূৰ্য জন্মৰ দ্বাৰা সূৰ্যসকলৰ আমাৰ কোনো কথা নজনা এই নজনাসকলক যদি বেদ উচ্চাৰণ কৰিবলৈ দিয়ে তেওঁ ভুল আৰু ভুল কৰিলে পাপ পুনৰ লাগিব ভাব লাগিব বিয়াটোৱে ভুল হ'ব কাৰণ পঢ়া বালকক বিয়া মানুহক লাহে লাহে কৃষ্ণ দৰ্শনে জানো মাজে মাজে এরা
এয়া নামঘৰৰ পৰা আহি দোকানৰ অ'পেনিঙলৈ নিমন্ত্ৰণ কৰিছিলে যে তালৈ গ'লোঁ। নামঘৰৰ ভাগেই গ'লোঁ আৰু নামঘৰত দেশভাগেই। ইয়াত ধুনীয়া লাগিছে দোকানখন নহয়নে? আপোনালোকেও এইখন দোকানৰ লগত যোগাযোগ কৰিব পাৰিব এনেদৰে ডেক'ৰেশ্যন। বহুত ভাল লাগিছে। খুলিছে ওচৰতে এখন, ভাল হৈছে। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনালোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পালে, লাইক কৰিব, বন্ধুসকললৈ শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব নকৰাসকলে ছাবস্ক্ৰাইব কৰি ৰাখিব দেই।